আমাৰ ছোৱালী স্কুলে ওলাই মেলি এতিয়া এলাহ লাগিছে বোলে যাবলৈ দেই। এতিয়া খাবলৈ দিছোঁ দেই, ফ্ৰাইড ৰাইচকে বনাই দিলোঁ আৰু তাই ফ্ৰাইড ৰাইচকে প্ৰায় লৈ যায়। আৰু মানে কি উজুৰ টিফিন বুলি ক'লে মই এইটোৱে ভাল পাওঁ, মই হেল্ডি মানে আলু চালু দি দিছোঁ বাৰু, বাকীটো একো নাখায়। ভাবিছিলোঁ ৰুটিকে বোলো বনাই দিম, সদায়নো কিমান এইবিলাককে লৈ যোৱা, কিন্তু ৰুটি বনাবলৈ দেৰি হৈ গ'ল। তাই গা ধুওঁতে ইমানেই দেৰি লগালে নহয়, এইটো আৰু 5-10 মিনিটতে হৈ যায় যে ভাল হয় আৰু স্কুলত পেটো ভৰে ভাতৰ নিচিনা, গতিকেলৈ সেনেকৈ দিলোঁ আজি। তাৰপিছতে এইফালে টিফিন ৰেডি কৰিলোঁ। তাৰপিছতে আমালৈ আকৌ লাল চাহো বনাই লৈছোঁ। প্ৰথমতে লাল চাহ কাপ খাই লওঁ। তাই ৰেডি হৈ আছে, চুলিখিনি ফনিয়ালে হৈ যাব। উঠা আৰু শুই খাই নেথাকে। ৰ'দটো যি দিছে নহয়, ৰ'দতে মানে এলাহে লাগিছে ঘৰতে, ইমান ৰাতিপুৱাতে ৰ'দটো চোকাকৈ আহিছে। আৰু পাহৰিয়ে গৈছিলোঁ, সিহঁতৰ স্কুলৰ পৰা কালি মানে মেডিকেল ৰেকৰ্ড এখন দি পঠিয়াইছিলে, মেডিকেল চেকআপ কৰাব নেকি স্কুলত, সেয়ে পেৰেণ্টছৰ চাইন লাগে বোলে, আৰু এই পটাপট চাইনটো কৰাই লৈছোঁ। গুড মৰ্ণিং, কি খবৰ? নিশ্চয় সকলোৰে ভালে আছে, আমাৰো বৰ্তমান ভালেই। এতিয়া আকৌ চাহকাপ খাই লৈছোঁ দেই, মহাশয় আহিলে ছোৱালী স্কুলত থৈ পিনে। আমাৰ মানে সদায় স্কুল যোৱাৰ আগত একাপ খাই যায়, আকৌ আহি পিনে একাপ খাই পিনে নিজৰ কামত যায় আৰু তেনেকৈ খাই খাই মোৰো অভ্যাস হৈ গ'ল। এতিয়া লগতে ময়ো খাই ল'লোঁ। আৰু ছোৱালী সেই স্কুললৈ গ'ল আৰু পঠিয়ালোঁ। ইমান ৰ'দ মানে গৰমত, এলাহে মানে ৰ'দটো দেখিয়ে এলাহ লাগিছে তেহেঁতৰ স্কুললৈ গ'লে, আমাৰে এলাহ লাগিছে। তাহাঁতৰ মানে আৰু এতিয়া সিহঁতৰহে মানে খোলা আছে, গোটেইখন বন্ধ, গোটেই দুনিয়াত বন্ধ হৈ আছে, সিহঁতৰে মানে খোলা স্কুল, তাকে গৈছে আৰু এতিয়া। আৰু সেয়াই, এতিয়া ময়ো কাম বন কৰি আজৰি হৈছোঁ, মানে ঘৰটো সাৰিলোঁ, কিন্তু মুচিবলৈ আছেই, আকৌ বিচনা পাৰিবলৈ আছে, বাকী চব কাম হ'ল। সেইবোৰ কৰি থাকিলেই হৈ যাব আৰু। কিন্তু এইবাৰ ৰাতিপুৱা আৰু চবৰে একেই কাম নহয় জানো, সদায় একেই সোপা কামেই। তাকে এতিয়া সেয়া বোলো ভাবিলোঁ ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰি থৈ দিওঁ, আজিৰ দিনটো আকৌ দেখাই যাব আপোনালোকৰ মাজত। মানে ডেইলি ব্লগ মোৰ মানে প্ৰায় দিয়া নহয়, 5-6 দিনৰ মূৰে মূৰে ডেইলি ব্লগ মানে দিয়া হয়। সেইকাৰণে ভাবিলোঁ আজি বোলো আকৌ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ, কি কৰোঁ কি নকৰোঁ বোলো সকলোবিলাক আকৌ দেখাই যাম আপোনালোকক মাজে মাজে। এতিয়া মহাশয়ে পঠিয়াই লওঁ, বাকী মই কামবোৰ কৰি লওঁ, তাৰপিছতে আৰু দিনটো লাহে লাহে লগ পাই থাকিম। চাই থাকিব ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে শেষত এটা লাইক কৰিব, ধুনীয়াকৈ এটা কমেণ্ট কৰি দিব দেই। আৰু যদি কোনোবা নতুন ফ্ৰেণ্ড আহিছে চেনেলটোলৈ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি সঁহাৰি জনাব বুলি আশা কৰিলোঁ। ঠিক আছে, তেতিয়াহ'লে ষ্টাৰ্ট কৰি থৈছোঁ, চাই থাকিব। আজি আকৌ ৰাতিপুৱাতে দুপৰীয়া সাজৰ কাৰণে যোগাৰ কৰি থৈছোঁ। এইফালে ভাঙন মাছ কোনে কোনে খাই ভাল পায়, মোৰ যে ইমান ভাল লাগে নহয় ভাঙন মাছ, এইকেইটাকে আৰু দুপৰীয়াৰ কাৰণে লৈ থৈছোঁ। তাৰপিছত এইফালে কঁঠাল দুটা আছিলে বহুত দিনতে অনা, মানে একদম থুলথুলীয়া হৈ গ'ল পকি পিনে। গৰম বুলি আমাৰ ঘৰত কোনেও নাখায় কঁঠাল, মোৰ কিন্তু গৰম ঠাণ্ডা একো নাই, মোৰ কঁঠাল মানে পকা কঁঠালৰ গোন্ধ পালেই হ'ল আৰু খাওঁ খাওঁ লাগিয়ে থাকে। কিন্তু অকলে যে খাবলৈ মন নাযায় কাটি মেলি, সেইটো কাৰণে ময়ো তেনেকৈ থাকোঁতে কঁঠাল এয়া দেখিছেনে কিমান পকিলে থুলথুলীয়া হৈ। আৰু এনেকুৱা হ'লে মানে মই খাবলৈ ইমান বেয়া পাওঁ, মানে অলপ আধা কেঁচা হ'ব লাগে, বেছি ভাল লাগে খাই। তথাপিতো খালোঁ কেইফুটামান দেই, দেউতায়ো কেইফুটামান খালে, মহাশয়েও কেইফুটামান খালে, আৰু ময়ো খালোঁ। ইমান মিঠা আছিলে নহয়, আৰু এইখিনি নোৱাৰিলোঁগৈ খাবলৈ। তাৰপিছতে এইখিনি বোলো গুটিকে উলিয়াই থৈ দিওঁ, কঁঠালৰ গুটি খাই আৰু কিমান ভাল লাগে নহয় জানো। এতিয়া আৰু মানুহৰ ঘৰত কঁঠাল গুটি আৰু মানে এভেইলেবল হৈ থাকে। এতিয়া সেয়ে কঁঠালৰ ফুটা পেলাব পাৰিলেও মানে গুটি পেলাব নোৱাৰি, গতিকেলৈ এইখিনি গুটিকেইটা উলিয়াই ৰাখি থৈ দিওঁ। আৰু কঁঠাল খাই লৈ আজি ৰাতিপুৱাটো পাল মাৰি দিলোঁ। ৰুটি চুটি বনাবলৈ মন নগ'লে ইমান গৰমত, মই বোলো আজি পিঠাকে বনাই দিওঁ, একেবাৰে পাতলকৈ পিঠা, লগতে বিস্কুট লৈছোঁ আৰু তাৰপিছত চাহ চবকে দিলোঁ, মহাশয়লৈও টিফিন দি পঠিয়ালোঁ। আৰু এতিয়া মই অকলে বহি এয়া চাহ খাই আছোঁ। এয়া দুপৰীয়া ভাতৰ লগত লাগি আছোঁ, ভাতখিনি হৈ গ'ল, মাৰ কাঢ়ি দিলোঁ। তাৰপিছতে এইফালে মাছখিনি বাচি দিলে মায়ে ধুনীয়াকৈ, আৰু এইফালে মায়ে মাছ বাচে মানে মই এইফালে ভোলটো কাটি মেলি ল'লোঁ। আজি ভোলৰ লগত বনাম মানে মাছ, বহুত দিন ভোলৰ লগত মাছৰ জোল খোৱা নাই। আৰু এইফালে তেলখিনি ওলালে, তেলখিনি ভাজিলোঁ বাৰু, ভাজিম আৰু কিহবাৰ লগত। এতিয়া প্ৰথমতে খালি মই এয়া মাছখিনি ফ্ৰাই কৰি লওঁ, আকৌ বাপেক যে ক'লে চিন্তা কৰিবলৈ আছেই, সেইখিনি ফ্ৰাই কৰি লওঁ দেই। তাৰপৰা এইফালে মাছ ফ্ৰাই কৰিলোঁ, এতিয়া আৰু এইখিনি বনাই লওঁ দেই।
এইফালে একদম সম্পূৰ্ণ হৈ গ'ল দেই। এইফালে ভোলৰ মাছৰ জোল ৰেডি হৈ গ'ল। তাৰপিছতে এইফালে মাছৰ তেলকণ এনেকৈ ভাত অকণমান দি ভাজি দিলোঁ। তাৰপিছতে এইফালে মাংসৰ কাৰণে বিলাহী আৰু বেঙেনা এটা আছিলে, তাকে ভাজি দিছোঁ। তাৰপিছতে এইফালে মানে মই পাহৰিয়ে গৈছিলোঁ, এইফালে মাংস অকণমান আছিলে কালি ৰাতিৰে ফ্ৰিজত ৰাখি দিছিলোঁ, আৰু এতিয়া মাংসই খাব বোলে, আৰু বেলেগ নবনালেও হ'ব, দাইল চাইল ভালে পালোঁ আৰু সেইখিনি মাংস অকণমান আছিলে। তাৰপিছত এইফালে ডিমটো ছোৱালীজনীৰ কাৰণে এতিয়া বইল কৰি দিম আৰু তেনেকৈয়ে খাব সিহঁতি। আৰু আজি দিনৰ সাঁজটো এনেকৈ আৰু দেই, এনেকৈ খাম। অৱস্থা চাওকচোন, ভাত বনাই মেলি ঘামিজনী চেচ। অকণমান বোলো খিৰিকীখনকে খুলি দিছোঁ। আমাৰ মানে কি ইয়াত খিৰিকী খুলিলেও মিছা, এইফালে একদম মানুহৰ ঘৰ মানে ইফালেও সিফালেও মানে মানুহে ঘৰে পাম আৰু খিৰিকী খুলিলেও বতাহ চতাহ বৰ মানে পাওঁ। ইমান গৰম লাগিছে। গৰমত মানে ভাত বনোৱা মুখৰ কথা নহয় দেই, মানে গৰমতে কি খাওঁ কি নাখাওঁ লাগিছে। এতিয়া এইখিনি সামৰিলোঁ আৰু ছোৱালীজনী আনিবগৈ। মহাশয় আজি অহাই নাই। আজি মোৰ ভাতটো অলপ সোনকালে হৈ গ'ল। আৰু ক'ল্ড ড্ৰিংকছ অকণমানকৈ খাই লৈছোঁ। মই আকৌ এইবিলাক ইমান খাই বেয়া পাওঁ বটলৰ। মোৰ নেমু চৰবতটোৱে বিৰাট ভাল লাগে আৰু দেই। নেমু চৰবত এতিয়া বনালোঁহেঁতেন, মানে নেমু নাই, মাত্ৰ এটা আছেগৈ। এতিয়া বোলো আকৌ ভাত খাব লাগিব নহয় দুপৰীয়া, সেইটো কাৰণে নেমু চৰবত নেখাওঁ, সেইটোকে খাওঁ। অকণমান আছেগৈ। যিমানেই যি নহওক মানে গৰমত নেমু চৰবতৰ লেখীয়া একদম হ'বই নোৱাৰে দেই। মোৰ ছোৱালীলৈও কেতিয়াবা স্কুলৰ পৰা আহি খাবলৈ বুলি নেমু চৰবত বনাই থৈ দিওঁ। বেচেৰি ইমান গৰমত মানে অশান্তি আহে আৰু চাগে। ইমান অকণমান দূৰো হয় তাহাঁতৰ, 15-20 মিনিটৰ বাট আৰু কলনীৰ ভিতৰতে আছে স্কুলখন। দেৰি হয় নাই আহোঁতে বেচেৰি অৱস্থা বেয়া হৈ যায়। কেতিয়াবা নেমু চৰবত বনাই থওঁ, আৰু এতিয়া নাই যে সেইকাৰণে ইয়াৰে অকণমান থৈ দিব লাগিব। ভাত নাখালেও নহয় গৰমত, আৰু খিৰিকীখন মানে খুলিলে অকণমান কিবা ঠাণ্ডা হাৱা এটা অকণমান আহে। কিন্তু গছখন ইমান নাই যে আমাৰ সেইটো চাইডে গোটেই মানুহৰ ঘৰ, বতাহ অকণ পাবলৈও নাই মানে তেনেকুৱা। এতিয়া মহাশয় আহিব। এতিয়া আমাৰ নিচিনা পাকঘৰটো ইমান আন্ধাৰ হৈ থাকে দিনতে। মহাশয় আহিব এতিয়া, আকৌ চাহ অকণ দিম আৰু আহি লওক। গৰমত কোলা মোলা হৈ আহিছোঁ আমাৰ ছোৱালীজনী। আহোঁতে এয়া কি লৈ আহিছে জানেনে? অঁ, কি আছে ইয়াত? ঢৌকলা। আহোঁতে ঢৌকলা লৈ আহিছে। তাই বোলে ঢৌকলা খাবলৈ মন। ইয়াত পৰুৱা হ'ব দেই, চাবা আকৌ। মিঠা ইমান আন্ধাৰ লাগিছে। ইমান ৰ'দ দিছে। ৰ'দতে ল'ৰা ছোৱালীবোৰ স্কুললৈ মানে কৈছোঁ নহয়, অহা যোৱা কৰোঁতে বৰ দিগদাৰ হৈ গৈছে। কোলা মোলা হৈ আহিছে। কেতে এয়া ঢৌকলা 4 পিচ আনিলে। ককাই ঢৌকলাটো কি বুলি কয়? ককাই ঢৌকলা কি বুলি কয়? ফেপেলা। আমাৰ মানে ককাকে ঢৌকলাটো খাই ভাল পায় যে, ক'ৰবালৈ গ'লে মানে দোকানত বিচাৰে, পাহৰি থাকে নামটো। ফেপেলা আছে নেকি? ফেপেলা ইমান হাঁহি উঠে নহয় আমাৰ। কেতিয়াবা কি বুলি কয়, কেতিয়াবা মানে বহুত বেলেগ বেলেগ নাম দিয়ে। কেতিয়াবা ফেফেলা বুলি কয়, কেতিয়াবা কিবা ঢকুলা, সেনেকৈ মানে মই বেলেগ কয়। হাঁহি আমাৰ মানে এদিনো সঠিককৈ তেওঁ কথাটো নকয় আৰু ঢৌকলা বুলি। অঁ, গুগলা। আমাৰ মানে ঢৌকলাটো দেখিলেই সেইটো কথাতে মনত পৰে। টেষ্টি লাগিছেনে খাবলৈ? ধুনীয়া বনাইছেনে? এতিয়াতো ভাত নোখোৱা চাগে তুমি? তেতিয়াহ'লে মই খাই লওঁগৈ দেই। চোৱাচোন 3টা বাজিবলৈ 10 মিনিট আছে আৰু। তুমিতো ঢৌকলা খাবা, এতিয়া মই ভাত খাই লওঁগৈ দেই। একেটা ৰ'দতে আমাৰ কঁঠালগুটিখিনি শুকাই কৰকৰীয়া মাৰিলে দেই। এয়া ওপৰত দি থৈছিলোঁ, ওপৰৰ পৰা আনি আকৌ আমাৰ পিছফালে অকণমান ৰ'দ পৰি থাকে মানে, তাতে দি থৈছিলোঁ। শুকাই দেখিছিলে একদম কৰকৰীয়া হৈ গ'লগৈ। আৰু বৰ বেছিকৈ ৰ'দত দিলেও বেয়া খাবলৈ, শুকাই গ'ল। শুকাই থাকিলে মানে বেয়া লাগে। 1 বা 2 দিন ৰ'দত দিলে হৈ যায় আৰু তেতিয়াহে খাই ভাল লাগে। আৰু ইমান ভাল লাগে কঁঠালগুটি খাই।
এইকেইদিন আৰু আমাৰ ঘৰত মানে কঁঠালগুটি থকালৈকে আলুগুটি নচলিব আৰু কাম নাই মানে আলুগুটি দাইলত হওক পিটিকা কৰি হওক মানে কঁঠালগুটিহে খাব চবেই বহুত ভাল পায় মানে ময়ো ভাল পাওঁ দেই খাই মানে দিনটো মানে ইমানেই গৰম লাগিলে নহয় পিছবেলা টাইমটো যে ভিডিঅ' কৰিবলৈ শক্তি নহ'লে আৰু দেই গৰমৰ তাপত এতিয়া একেবাৰে ৰাতিৰ সাজতহে অকণমান বোলো ভিডিঅ' কৰোঁ আৰু ৰাতিৰ সাজটো দেখুৱাই আৰু ভিডিঅ'টো বোলো সামৰণি মাৰি দিম সেইবুলি মানে ভিডিঅ' কৰিছিলোঁ অকণমান আজি আকৌ মহাশয়ে মাংস অকণমান আনিছে এইফালে ছাগলী মাংস দেই ইমান গৰম তাতে মাংস ছাগলী মাংস লৈ আহিছে এতিয়া উপায় নাই নহয় আনিলে এতিয়া গৰমত হ'লেও খাবই লাগিব আৰু বহুত দিন মানে খোৱাও নাছিলোঁ দেই ছাগলী মাংস আজি খাবলৈ মন গ'ল তেওঁ আকৌ কি মন গ'ল নাজানো তেওঁ লৈ আহিলে তেওঁ বোলে খাবলৈ মন গৈছে তাৰপিছত এয়া ধুনীয়াকৈ বনাবলৈ ক'লে মই আকৌ এয়া অলপ ছাগলী মাংসটো মেৰিনেট কৰি থ'লে ভাল লাগে অলপ সময় এয়া চব মছলা চছলা দি পিনে আৰু পিঁয়াজ চিয়াজ দি পিনি আধা ঘণ্টামান মেৰিনেট কৰি ৰাখিলোঁ তাৰপিছত এতিয়া বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ এইফালে আজি আকৌ অমিতা অকণমান দি দিছোঁ দেই আলু আৰু অমিতা দি ছাগলী মাংসকণ বনাইছোঁ খুব ভাল লাগে অমিতাটো মানে ছাগলী মাংসত দিলে ভাল লাগে আৰু অমিতাটো যিহেতু ঠাণ্ডা আৰু ছাগলী মাংসটো গৰম গতিকেলৈ ঠাণ্ডা আৰু গৰম মিক্স কৰি দি দিছোঁ এইফালে অলৰেডি মোৰ ৰাতিৰ খানাটো কমপ্লিট কৰিলোঁ এইফালে ৰুটি বনালোঁ ধুন্দুলি ভাজিলোঁ পাপৰ ফ্ৰাই কৰিলোঁ আৰু আমাৰ কাৰণে এয়া মাংস ৰেডি হৈ গ'ল মাংস কালাৰটো কেনেকুৱা লাগিছে বাৰু জনাব দেই ইয়াতে মানে অমিতা দি দিলে এয়া মাংসৰ জোলকণ খাই খুব ভাল লাগে গতিকেলৈ এনেকৈয়ে বনালোঁ আৰু ৰাতিৰ সাজটো আজি এনেকৈয়ে খাম গতিকেলৈ আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব যদি ভাল পালে এটা লাইক কৰিব আৰু কোনোবা যদি নতুন ফ্ৰেণ্ড আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি সঁহাৰি জনাব বুলি আশা কৰিলোঁ আজিলৈ আহোঁ বাই গুড নাইট